বিয়লিৰ হেডলাইন্স মই জয়ন্ত মাধৱ গোস্বামী প্ৰথমে চাও আহক এটা ব্ৰেকিং নিউজ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা হত্যাৰ পৰিকল্পনা হত্যাৰ ষড়যন্ত্ৰত জড়িত অভিযোগত আলফাৰ উপসভাপতি প্ৰদীপ গগৈক গ্ৰেপ্তাৰ নিশা ক্ৰাইম ব্ৰাঞ্চে গ্ৰেপ্তাৰ কৰে প্ৰদীপ গগৈক এই ঘটনা সন্দৰ্ভত কাৰ্বি আংলঙৰ পৰাও আন দুজনক গ্ৰেপ্তাৰ কৰা হৈছে মানৱ পাঠক আৰু কেতু মুদিক মানৱ পাঠকে ফোনযোগে হিমন্তক হত্যা কৰিবলৈ কৈছিল ফোনত বোমাৰে মন্ত্ৰী হিমন্তক হত্যা কৰাৰ কথা কৈছিল মানৱে এইখিনি তথ্য এই মুহূৰ্তত লাভ কৰা হৈছে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা হত্যাৰ পৰিকল্পনাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে হত্যাৰ ষড়যন্ত্ৰৰ অভিযোগত আলফাৰ উপসভাপতি প্ৰদীপ গগৈ লিপ্ত থকাৰ অভিযোগ উত্থাপিত হৈছে আৰু তাৰ বাবে সম্প্ৰতি প্ৰদীপ গগৈ গ্ৰেপ্তাৰ কৰা হৈছে ক্ৰাইম ব্ৰাঞ্চে নিশা গ্ৰেপ্তাৰ কৰে প্ৰদীপ গগৈ ঘটনা সন্দৰ্ভত কাৰ্বি আংলঙৰ পৰা আন দুজনক গ্ৰেপ্তাৰ কৰা হৈছে মানৱ পাঠক আৰু কেতু মুদি নামৰ আন দুজনক গ্ৰেপ্তাৰ কৰা হৈছে মানৱ পাঠকে ফোনযোগে হিমন্তক হত্যা কৰিবলৈ কৈছিল ফোনত বোমাৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক হত্যা কৰাৰ কথা কৈছিল মানৱে জ্যেষ্ঠ সাংবাদিক ঋত্বিক কৌশিকৰ সৈতে আমি যোগাযোগ স্থাপন কৰিছো এই মুহূৰ্তত ঋত্বিক এই মুহূৰ্তত ডাঙৰ খবৰ সন্মুখলৈ আহিছে যে বোমাৰে হিমন্ত বিশ্ব শৰ্মাক হত্যা কৰাৰ তথ্য লাভ কৰা হৈছে মানৱ পাঠক নামৰ লোকজনে প্ৰদীপ গগৈক এনেধৰণৰ মন্তব্য কৰা বুলি আৰক্ষীয়ে লাভ কৰিছে তথ্য আৰু কি খবৰ আছে আপোনাৰ হাতত জয়ন্ত ইতিমধ্যে আপুনি উল্লেখ কৰিছে মহানগৰ আৰক্ষীয়ে কালি নিশাৰ ভাগত প্ৰদীপ গগৈক আটক কৰিছিল আৰু তাৰ লগতে বোকাজানৰ কাৰ্বি আংলঙৰ পৰা কেতু মুদি আৰু মানৱেন্দ্ৰ পাঠক মানৱ পাঠকক আটক কৰি আনিছিল মহানগৰ আৰক্ষী ক্ৰাইম ব্ৰাঞ্চে এটা ইণ্টাৰচেপশ্যন পাইছিল য'ত ফোন কনভাৰ্চেশ্যনৰ তথ্য লাভ কৰিছিল য'ত কোৱা হৈছিল যে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক হত্যাৰ পৰিকল্পনা কৰা হৈছে তাৰপিছত এই গোটেই বিষয়টো তদন্তৰ আৰম্ভ কৰিছিল ক্ৰাইম ব্ৰাঞ্চে আৰু ক্ৰাইম ব্ৰাঞ্চৰ তদন্তত পোহৰলৈ আহিছিল যে আলফাৰ উপসভাপতি প্ৰদীপ গগৈলে এই ফোন কল আছিল ফোন কল আহিছিল আৰু সেই ফোন কল কৰিছিল কাৰ্বি আংলঙৰ এই দুই ব্যক্তিয়ে আৰু তেওঁলোকৰ লগত যি আমি তথ্য লাভ কৰিছিলো ফোন কলত কোৱা হৈছিল যে মন্ত্ৰীগৰাকীক দুনিয়াৰেই হওক বা দুনিয়াই হওক যেনেধৰণে হওক হত্যা কৰিব লাগে আৰু তাৰপিছত সকলো ঠিক হৈ যাব কিন্তু এতিয়াও সেইটো স্পষ্ট হোৱা নাই যে কি ঠিক হৈ যাব বা কি ধৰণৰ পৰিপ্ৰেক্ষিতত এনেধৰণৰ যি কথা বতৰা বা পৰিকল্পনা সেই পৰিকল্পনা কৰিছিল বৰ্তমান ক্ৰাইম ব্ৰাঞ্চে তিনিগৰাকীকে পৃথকে প্ৰস্তুত কৰি আছে তেওঁলোকৰ বৰ্তমান স্বাস্থ্য পৰীক্ষা কৰোৱা হ'ল আৰু ক্ৰাইম ব্ৰাঞ্চৰ ফালৰ পৰা এই যি গোচৰ ৰুজু কৰা হৈছে 6/2021 য'ত ইউএপি এক্টটো সন্নিৱিষ্ট কৰা হৈছে আৰু IPC এক্টটো সন্নিৱিষ্ট কৰা হৈছে আৰু বৰ্তমান তদন্ত চলি আছে কিন্তু কিছু সময় পূৰ্বে আমি আৰক্ষী আয়ুক্তৰ লগতো আমি যোগাযোগ কৰিছিলো এই ক্ষেত্ৰত তেওঁ আনুষ্ঠানিকভাৱে কিবা জনাব কিন্তু বৰ্তমানলৈকে আৰক্ষী আয়ুক্তও এই ক্ষেত্ৰত আনুষ্ঠানিকভাৱে কোনো তথ্য প্ৰকাশ কৰা নাই বা তেওঁ এই ক্ষেত্ৰত বাইক প্ৰদান কৰা নাই কিন্তু এই যি বিষয়টো হয় বিষয়টোত আমি চিন্তনীয় বিষয় কাৰণ নিৰ্বাচন আহি আছে আৰু আজি যি প্ৰথম পৰ্যায়ৰ শেষ দিনা নমিনেশ্যন ফাইল কৰাৰ আৰু এই সময়ছোৱাত এনেধৰণে যদি যি পৰিকল্পনাৰ কথা পোহৰ আহি তেনেধৰণে লোক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে হয়তো নিৰ্বাচনৰ সময়তে এনেধৰণৰ কৰাৰ পৰিকল্পনা কৰিব পাৰে বৰ্তমান আৰক্ষীৰ ফালৰ পৰা এই তদন্ত চলি আছে হয়তো পোহৰলৈ আহিব সময়ৰ পিছত যে প্ৰকৃততে গোটেই বিষয়টো কেনেধৰণে কিন্তু ঋত্বিক মানৱ পাঠক আৰু কেতু মুদি এই দুইজন ব্যক্তি কেনেভাৱে জড়িত তেওঁলোকৰ প্ৰফাইল কেনেকুৱা এই সন্দৰ্ভত কিবা তথ্য আৰক্ষীয়ে লাভ কৰিছে চাওক কেতু মুদি বোকাজানৰে ব্যক্তি আৰু যিজন মানৱেন্দ্ৰ পাঠক ওৰফে মানৱ পাঠক তেওঁ কাৰ্বি আংলং কাউন্সিলৰ বাজাৰ অবজাৰ্ভাৰ তেওঁ তাত কাম চাকৰি কৰে আৰু মানৱেন্দ্ৰ পাঠকে প্ৰদীপ গগৈলে ফোন কৰিছিল বুলি আৰক্ষীৰ এটা সূত্ৰই আমাক তথ্যত প্ৰকাশ কৰিছে কেতু মুদি আছে তেওঁ কাৰ্বি আংলঙৰে বাসিন্দা কিন্তু তেওঁৰ সম্পৰ্কে বৰ্তমান তথ্য লাভ কৰিবলৈ সক্ষম হোৱা নাই কিন্তু মানৱেন্দ্ৰ পাঠক হ'ল কাৰ্বি আংলং যি কাউন্সিলৰ এগৰাকী কৰ্মচাৰী তেওঁ বজাৰ অবজাৰ্ভাৰ হয়
আৰু সেয়া আছিল আমাৰ জ্যেষ্ঠ সাংবাদিক ঋত্বিক কৌশিক আৰু এই গুৰুতৰ বিষয়টো সন্দৰ্ভত আমি পুনৰ সংযুক্ত হ'বলৈ চেষ্টা কৰিম আমাৰ জ্যেষ্ঠ সাংবাদিক ঋত্বিক কৌশিকৰ সৈতে দুগৰাকীকৈ ব্যক্তি এই মুহূৰ্তত সন্মুখলৈ আহিছে মানৱ পাঠক আৰু কেতু মোদী এই দুয়োগৰাকী বোকাজানৰে লোক গতিকে এই দুয়োগৰাকী লোকে কিয় এনেদৰে পৰিকল্পনা কৰিলে সেয়া কিন্তু এতিয়াও স্পষ্ট হোৱা নাই কিন্তু এটা ব্লুপ্ৰিণ্ট প্ৰস্তুত কৰিছিল হিমন্ত বিশ্ব শৰ্মাক হত্যা কৰিবলৈ সেই ব্লুপ্ৰিণ্ট কিন্তু এতিয়া আৰক্ষীৰ হাতত ফোনযোগে হিমন্ত বিশ্ব শৰ্মাক হত্যা কৰিবলৈ কোৱা হৈছিল ফোনত বোমাৰে মন্ত্ৰী হিমন্তক হত্যা কৰাৰ কথা কোৱা হৈছিল মানৱ নামৰ ব্যক্তিজনৰ এই ফোন ৰেকৰ্ড ইতিমধ্যে আৰক্ষীৰ হাতত আছে কিন্তু কি উদ্দেশ্যেৰে হিমন্ত বিশ্ব শৰ্মাক হত্যা কৰাৰ পৰিকল্পনা কৰিছিল সকলো বিষয় বৰ্তমান চালি জাৰি চাইছে সোধা পোছা কৰা হৈছে ক্ৰাইম ব্ৰাঞ্চে গ্ৰেপ্তাৰ কৰি নিশাৰ ভাগতে প্ৰদীপ গগৈক আলফাৰ উপসভাপতি প্ৰদীপ গগৈক গ্ৰেপ্তাৰ কৰি বৰ্তমান আদালতত হাজিৰ কৰোৱাৰ যোজা চলোৱা হৈছে আৰু বোকাজানৰ দুজন লোক জড়িত আছে সমগ্ৰ পৰিকল্পনা সমগ্ৰ ব্লুপ্ৰিণ্ট প্ৰস্তুতিত আৰু আৰক্ষীয়ে বৰ্তমান তন্নতন্নকৈ পৰীক্ষা কৰি আছে সমগ্ৰ দেশ কিয়নো হিমন্ত বিশ্ব শৰ্মাক টাৰ্গেট কৰি লোৱা হৈছিল নিৰ্বাচন সন্মুখত ইতিমধ্যে প্ৰচাৰ অভিযানত নামি পৰিছে হিমন্ত বিশ্ব শৰ্মা গতিকে কাৰ কি উদ্দেশ্য হিমন্ত বিশ্ব শৰ্মাক হত্যা কৰাৰ সকলো বিষয় বৰ্তমান পুংখানুপুংখভাৱে পৰীক্ষা কৰিছে আৰক্ষীয়ে গৃহ সমষ্টি মাজুলীৰ বাবে মনোনয়ন দাখিল কৰিলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মাজুলী জিলা উপায়ুক্তৰ কাৰ্যালয়ত আজি মনোনয়ন দাখিল কৰে মুখ্যমন্ত্ৰী সোণোৱালে নামঘৰ আৰু ৰাইজৰ আশীষ লৈ মনোনয়ন দাখিল কৰিলে সোণোৱালে মনোনয়ন দাখিল কৰি বিশাল সমদলত অংশগ্ৰহণ মুখ্যমন্ত্ৰীৰ গায়ন বায়নেৰে সমৰ্থকৰ বিশাল সমদল বিশাল জনসভাত অংশ মুখ্যমন্ত্ৰীৰ লগতে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাস আৰু প্ৰমোদ বড়োৰ মনোনয়নপত্ৰ দাখিল কৰিছে মাজুলীৰ ৰিটাৰ্ণিং বিষয়াৰ হাতত আৰু এই মুহূৰ্তত মাজুলীৰ ৰাজপথত এনেদৰে মাজুলীৰ জনসাধাৰণে ঢোলে ডগৰে ইয়াত ঢোলে ডগৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে বিশাল সমদল কৰি মনোনয়ন পত্ৰ দাখিল কৰিবলৈ যোৱাৰ মুহূৰ্ত গায়ন বায়ন খোল তালৰ শব্দত মুখৰিত হয় মাজুলীৰ আকাশ বতাহ ৰিটাৰ্ণিং বিষয়াৰ হাতত আৰু এই মুহূৰ্তত মাজুলীৰ ৰাজপথত এনেদৰে মাজুলীৰ জনসাধাৰণে ঢোলে ডগৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সমৰ্থকেৰে লোকাৰণ্য হৈ উঠিছে মাজুলীৰ ৰাজপথ কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজেৰে হাজাৰ হাজাৰ সমৰ্থকক লগত লৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে দাখিল কৰিলে মনোনয়ন পত্ৰ দাখিলৰ পৰ্বত মুখ্যমন্ত্ৰীক সংগ দিলে বিত্তমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাস অগপ সভাপতি অতুল বৰাকে ধৰি কেন্দ্ৰীয় মন্ত্ৰী জিতেন্দ্ৰ সিঙে গায়ন বায়ন খোল তালৰ শব্দত মুখৰিত হ'ল মাজুলীৰ আকাশ বতাহ দাখিল কৰিছে মাজুলীৰ ৰিটাৰ্ণিং বিষয়াৰ হাতত আৰু এই মুহূৰ্তত মাজুলীৰ ৰাজপথত এনেদৰে মাজুলীৰ জনসাধাৰণে ঢোলে ডগৰে ইফালে আজি বটদ্ৰৱা সমষ্টিৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰিলে বিধায়িকা আঙুৰলতা ডেকাই নগাঁও জিলা উপায়ুক্তৰ কাৰ্যালয়ত মনোনয়ন দাখিল কৰিলে আঙুৰলতাই বটদ্ৰৱাৰ বাসগৃহৰ পৰা সমৰ্থকৰ বিশাল সমদলেৰে ঢোলে ডগৰে নগাঁৱলৈ ৰাওনা হৈ মনোনয়ন পত্ৰ দাখিল কৰিলে বিধায়িকাগৰাকীয়ে হাজাৰ হাজাৰ সমৰ্থকক লগত লৈ আঙুৰলতাই দাখিল কৰিলে মনোনয়ন পত্ৰ এয়া দ্বিতীয়বাৰৰ বাবে নিৰ্বাচনত অৱতীৰ্ণ হ'ব আঙুৰলতা ডেকাই বটদ্ৰৱা সমষ্টিৰ পৰাই আৰু এক উখল মাখল পৰিৱেশ সমৰ্থকসকলৰ মাজত পুষ্পসজ্জিত বাহনত উঠি কন্যাক লগত লৈ মনোনয়ন পত্ৰ দাখিল কৰিবলৈ বাসগৃহৰ পৰা ৰাওনা হয় লগত হাজাৰ হাজাৰ সমৰ্থক বিশাল সমদলেৰে আগবাঢ়ে আঙুৰলতাৰ বাহন আৰু তাৰ পিছতে উপস্থিত হয় নগাঁও জিলা উপায়ুক্তৰ কাৰ্যালয়ত আৰু নগাঁও জিলা উপায়ুক্তৰ কাৰ্যালয়ত আঙুৰলতাই দাখিল কৰিলে মনোনয়ন পত্ৰ যথেষ্ট আত্মবিশ্বাসী বিধায়িকাগৰাকী আকৌ এবাৰ তেওঁ বিধানসভালৈ নিৰ্বাচিত হ'ব বটদ্ৰৱাৰ ৰাইজে মৰম আৰু আশীৰ্বাদ দিব বুলি আত্মবিশ্বাসী আঙুৰলতা ডেকা
বঙাহৰ যুঁজ হয় এইবাৰ নিৰ্বাচনত ঠায়ে ঠায়ে হ'ব বঙাহৰ যুঁজ ৰাজনীতিত যে নাই কোনো ককাই ভাই বা আত্মীয় কুটুম্ব বোকাখাটত ভাতৃৰ বিৰুদ্ধে হ'ব ভাতৃৰ যুঁজ প্ৰাক্তন বিধায়ক জিতেন গগৈৰ বিৰুদ্ধে কনিষ্ঠ ভাতৃ ৰেব গগৈৰ যুঁজ জিতেন গগৈয়ে কংগ্ৰেছৰ মহাজোঁটৰ সমৰ্থনত নিৰ্দলীয় হিচাপে আগবঢ়াইছে প্ৰাৰ্থিত্ব আৰু ইয়াৰ বিপৰীতে সমষ্টিটোত ভাতৃ ৰেব গগৈয়ে মনোনয়ন পত্ৰ দাখিল কৰিছে অসম জাতীয় পৰিষদ দলৰ পৰা দুই ভাতৃৰ এই নিৰ্বাচনী যুঁজখনে দৃষ্টি নিবদ্ধ কৰিছে সকলোৰে আমি জনাইছো এইবাৰ ঠায়ে ঠায়ে হ'ব বঙাহৰ যুঁজ নিৰ্বাচনত ৰাজনীতিত যেন নাই কোনো ককাই ভাই বা আত্মীয় কুটুম্ব বোকাখাটত ভাতৃৰ বিৰুদ্ধে হ'ব ভাতৃৰ যুঁজ এটা হাই প্ৰফাইল সমষ্টি হৈছে বোকাখাট যিটো সমষ্টিৰ বিধায়ক হৈছে মন্ত্ৰী অতুল বৰা আৰু অতুল বৰাৰ সমষ্টিতে দুই ভাতৃয়ে যুঁজ দিব অতুল বৰাৰ লগত প্ৰাক্তন বিধায়ক জিতেন গগৈৰ বিৰুদ্ধে কনিষ্ঠ ভাতৃ ৰেব গগৈৰ যুঁজ জিতেন গগৈ কংগ্ৰেছৰ মহাজোঁটৰ সমৰ্থনত নিৰ্দলীয় হিচাপে আগবঢ়াইছে প্ৰাৰ্থিত্ব আৰু ইয়াৰ বিপৰীতে সমষ্টিটোত ভাতৃ ৰেব গগৈয়ে মনোনয়ন পত্ৰ দাখিল কৰিছে অসম জাতীয় পৰিষদ দলৰ পৰা আৰু দুই ভাতৃৰ এই নিৰ্বাচনী যুঁজখনে দৃষ্টি নিবদ্ধ কৰিছে সকলোৰে আৰু বিশেষভাৱে চৰ্চিত হৈছে এইবাবেই যে এই সমষ্টিটোৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব অগপৰ সভাপতি অতুল বৰায়ো আমাৰ জ্যেষ্ঠ সাংবাদিক ৰোহিত গগৈৰ সৈতে আমি যোগাযোগ স্থাপন কৰিছোঁ এই মুহূৰ্তত ৰোহিত যথেষ্ট ৰোমাঞ্চকৰ হ'ব এই যুঁজ বোকাখাট সমষ্টিত য'ত অতুল বৰাই প্ৰতিদ্বন্দ্বিতা কৰিব সমান্তৰালকৈ দুই ভাতৃয়েও যুঁজ দিব বোকাখাট সমষ্টিৰ পৰা ৰোহিত হয় জয়ন্ত যিহেতু ইতিমধ্যে আপুনি উল্লেখ কৰিছে যে বঙাহৰ যুঁজ ভাতৃৰ বিৰুদ্ধে ভাতৃ যুঁজ জ্যেষ্ঠ ভাতৃৰ বিৰুদ্ধে কনিষ্ঠ ভাতৃয়ে যুঁজ হ'ব এই বোকাখাট সমষ্টি এই যি আচলতে নিৰ্বাচন আহি আছে এই নিৰ্বাচন এক যিহেতু সকলোৱে দৃষ্টি নিবদ্ধ কৰিবলৈ সক্ষম হৈছে যে জিতেন গগৈ প্ৰাক্তন বিধায়ক জিতেন গগৈৰ লগত সদায় ছাঁটোৰ দৰে আছিল ভাতৃ ৰেবকান্ত গগৈ আৰু জিতেন গগৈ যিটো অনুষ্ঠান আছিল এটা NGO আছিল সেই NGOটোৰ দায়িত্বত আছিল ৰেব গগৈ সেই ৰেব গগৈ এইবাৰ নিজৰ জ্যেষ্ঠ ভাতৃৰ বিৰুদ্ধে তেওঁ আচলতে প্ৰতিদ্বন্দ্বিতাত অৱতীৰ্ণ হৈছে জিতেন গগৈক কংগ্ৰেছৰ মহাজোঁটে সমৰ্থন দিয়াৰ বিপৰীতে তেওঁ আচলতে ভাতৃ ৰেবকান্ত গগৈয়ে অসম জাতীয় পৰিষদ দলৰ পৰা তেওঁ মনোনয়ন পত্ৰ দাখিল কৰিছে আৰু এই যুঁজখনৰ মাজত আছে যিহেতু ক'ব লাগিব যে বৰ্তমানৰ মন্ত্ৰী বোকাখাট সমষ্টিৰ বিধায়ক অতুল বৰাৰ লগতে তেওঁলোকৰ এই দুই ভাতৃ যুঁজখনে বোকাখাটত যথেষ্ট আচলতে তাৎপৰ্যপূৰ্ণ বহন কৰিছে আৰু এই যি আচলতে নিৰ্বাচনী যুঁজ হ'ব এই নিৰ্বাচনী যুঁজখনত ইজন ভাতৃৰ বিৰুদ্ধে কেনেধৰণে আচলতে তেওঁলোকে নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হয় সেয়া হ'ব লক্ষণীয় জয়ন্ত কিন্তু ৰোহিত দেখিবলৈ পোৱা যায় যে দুবাৰকৈ বিধায়ক হৈছে জিতেন গগৈ কাজিৰঙাৰ ৰজা হিচাপে খ্যাত জিতেন গগৈ আনফালে আছে শক্তিশালী প্ৰাৰ্থী অতুল বৰা তেনেস্থলত কেনেকুৱা হ'ব এই যুঁজখন শেহতীয়াকৈ ভাতৃৰ যুঁজ বঙাহৰ যুঁজ ইতিমধ্যে সমগ্ৰ কথাখিনি আপুনি উল্লেখ কৰিছে গতিকে যথেষ্ট এটা শক্তিশালী ভেটি আছে জিতেন গগৈৰো বোকাখাট সমষ্টিত হয় বোকাখাটত যিহেতু বোকাখাট নিৰ্মাণ গোট নামৰ এটা তেওঁ স্বেচ্ছাসেৱী সংগঠন আছে আৰু সেই সংগঠনটোৱে দীৰ্ঘদিন ধৰি তেওঁ আচলতে বোকাখাট সমষ্টিত বহু কাম কৰিছে বহু জনসাধাৰণৰ মাজত তেওঁ সোমাই পৰাৰ বাবে তেওঁ বোকাখাটত অতি জনপ্ৰিয় হৈ পৰিছিল জনপ্ৰিয় হৈ পৰাৰ বাবে তেওঁ আচলতে দুবাৰকৈ বিধায়ক হৈছিল আৰু সেই বিধায়ক হোৱাৰ সুবাদতে আচলতে জিতেন গগৈৰ প্ৰভাৱ যথেষ্ট আছে তাত প্ৰভাৱ নাই বুলি ক'ব নোৱাৰি কিন্তু ভাতৃ ৰেব গগৈয়ে এইবাৰ যিহেতু প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে সেই ভাতৃ ৰেব গগৈয়ে অসম জাতীয় পৰিষদৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱাত আচলতে সেইখিনি ভোট কাৰ পৰা লাভ কৰিব এই কথাটো এটা লক্ষণীয় হ'ব যিহেতু তাত সমষ্টিটোত মন্ত্ৰী অতুল বৰাই প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে গতিকে এই তিনিকোণীয়া যুঁজখনৰ এটা লক্ষণীয় দিশ হ'ব যে ইয়াৰ মাজত কোন ভাগ্যৱান হ'ব এই মুহূৰ্তলৈকে ক'ব পৰা অৱস্থাত নাই জয়ন্ত যিহেতু তেওঁলোকে আচলতে এই মুহূৰ্তত মনোনয়ন পত্ৰ দাখিল কৰিছে আৰু নিৰ্বাচনী যুঁজখন সঁচাকৈ এক চাবলগীয়া হ'ব বা লক্ষণীয় হ'ব ধন্যবাদ ৰোহিত ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ২৭ মাৰ্চৰ দিনটোত বোকাখাট সমষ্টিত এই তিনিওগৰাকীৰ প্ৰাৰ্থীৰ ভাগ্যবন্দী হ'ব EVMত তিনিচুকীয়াৰ ১২৬ নম্বৰ শদিয়া বিধানসভা সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ দাখিল শদিয়া মহকুমাধিপতিৰ কাৰ্যালয়ত মনোনয়ন দাখিল কৰিছে কংগ্ৰেছ প্ৰাৰ্থী লক্ষীণ চেতিয়াই সহস্ৰাধিক সমৰ্থকক লগত লৈ মনোনয়ন দাখিল কৰে চেতিয়াই
এয়া 126 নম্বৰ শদিয়া বিধানসভা সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী লিখন চেতিয়া শদিয়া মহকুমাধিপতিৰ কাৰ্যালয়ত মনোনয়ন পত্ৰ দাখিল কৰে লক্ষণ চেতিয়াই সহস্ৰাধিক সমৰ্থকক লগত লৈ ঢোলে ডগৰে মনোনয়ন পত্ৰ দাখিল কৰিলে লক্ষণ চেতিয়াই হাজাৰ হাজাৰ সমৰ্থকক লগত লৈ এনেদৰে ঢোলে ডগৰে মনোনয়ন পত্ৰ দাখিল কৰিলে কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকী অসম জাতীয় পৰিষদৰ 125 নম্বৰ ডুমডুমা বিধানসভা সমষ্টিৰ প্ৰাৰ্থী সুৰেশ ভূমিজক আজি ডুমডুমাত বিপুল আদৰণি জনায় জাতীয় পৰিষদৰ প্ৰাৰ্থী সুৰেশ ভূমিজক কেইবাশ বাইক ৰেলীৰে লংচুৱালৰ পৰা ডুমডুমালৈকে আদৰি আনে ৰাষ্ট্ৰীয়তাবাদী দলসমূহে সমগ্ৰ দেশতে এক স্বৈৰাচাৰী শাসন ব্যৱস্থাৰ প্ৰৱৰ্তনৰ চেষ্টা কৰিছে যাৰ বাবে জনগণে এইবাৰ আঞ্চলিকতাবাদী শক্তিক আঁকোৱালি ল'ব বুলি এজেপিৰ ডুমডুমা সমষ্টিৰ প্ৰাৰ্থী সুৰেশ ভূমিজে উল্লেখ কৰে ডুমডুমা সমষ্টি ৰাইজে এইবাৰ আঞ্চলিকতাবাদৰ শক্তিক তেখেতসকলে সহায় কৰিব আৰু তেখেতক সহযোগ কৰিব যিহেতু আমি দেখিছোঁ এইখন বিজেপি চৰকাৰে সমগ্ৰ অসমত এখন আইন জাপি বৃহত্তৰ অসমীয়া জনগণক আঁঠু কৰোৱাৰ এক পৰিৱেশ তেখেতসকলে ৰচনা কৰিলে সেই কথা অসমৰ 3,30,00,000 জনগণে কেতিয়াও পাহৰি নাযায় গতিকে আমি দৃঢ় বিশ্বাস অসমৰ আই মাতৃসকলৰ আশীৰ্বাদ আৰু সাহস আৰু সম্পত্তি লৈ পিনে নতুনকৈ আই মাতৃ গৰ্ভৰ পৰা জন্ম হোৱা আঞ্চলিকতাবাদ অসম জাতীয় পৰিষদে এইবাৰ ডুমডুমা সমষ্টিৰ পৰা বিজয় হোৱাৰ দিল্লীলৈ ৰাওনা হ'ল সুস্মিতা দেৱ তামিলনাডু কেৰালা আৰু পুডুচেৰীত হ'বলগীয়া নিৰ্বাচনত মহিলা কংগ্ৰেছৰ নেত্ৰীসকলৰ টিকট সম্পৰ্কীয় আলোচনাৰ বাবে দিল্লীলৈ উৰা মৰাৰ পূৰ্বে অসমত দৃঢ়তাৰে কংগ্ৰেছ চৰকাৰ হ'ব বুলি মন্তব্য কৰে কংগ্ৰেছ নেত্ৰীগৰাকীয়ে উল্লেখযোগ্য যে কংগ্ৰেছ নেত্ৰী সুস্মিতা দেৱে দুদিন পূৰ্বে কংগ্ৰেছ ত্যাগ কৰাক লৈ যি এক চৰ্চা চলিছিল সেয়া পোনছাটেই নাকচ কৰে সুস্মিতাই दिल्ली में मुझे महिला कांग्रेस तमिलनाडु और केरला में पौंडीचेरी में इलेक्शन है और वहाँ पे बहुत सारी महिलाएं टिकट मांग रही हैं तो मेरा कर्तव्य होता है कि दिल्ली जाके उनकी टिकट की एक मांग रखनी है पार्टी के पास इसलिए मैं आज दिल्ली जा रही हूँ कल मैं सिलचर जाऊंगी कांग्रेस गवर्नमेंट आशा में होगी 100% और टिकट का जो प्रोसेस होता है किसी भी डेमोक्रेटिक पार्टी में टिकट को लेके डिबेट होता है दैट्स डेमोक्रेसी नथिंग रॉन्ग इन इट पर हाईकमांड डिसाइड करता है आफ्टर दैट वी विल फाइट द इलेक्शन डोंट वरी তিনিচুকীয়াৰ 126 নম্বৰ বিধানসভা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী বলিন চেতিয়াইও আজি দাখিল কৰে মনোনয়ন পত্ৰ শদিয়াৰ মহকুমাধিপতিৰ কাৰ্যালয়ত সমৰ্থকৰ সৈতে মনোনয়ন দাখিল কৰিলে বলিন চেতিয়াই মহকুমাধিপতিৰ কাৰ্যালয়ৰ সন্মুখত উখল মাখল পৰিৱেশে বিৰাজ কৰে বিভিন্ন জাতীয় নৃত্যৰে দলীয় কৰ্মীসকলে আনন্দ প্ৰকাশ কৰে মনোনয়ন দাখিলৰ এই পৰ্বত এয়া বলিন চেতিয়াৰ মনোনয়ন দাখিল পৰ্ব বিজেপিৰ প্ৰাৰ্থী বিজেপিৰ বিধায়ক বলিন চেতিয়াই দাখিল কৰে মনোনয়ন পত্ৰ হাজাৰ হাজাৰ সমৰ্থকৰ হৰ্ষোল্লাসৰ মাজত চেতিয়াই দাখিল কৰিলে মনোনয়ন পত্ৰ বিজেপি দলৰ পদুম ফুলৰ পতাকা এবাৰ শদিয়াৰ পৰা বহু ভোটত জয়ী হ'ব আৰু আমি শদিয়াবাসীৰ মৰম চেনেহ আশীৰ্বাদেৰে আমি আগুৱাই যাম আজি প্ৰতিটো ক্ষেত্ৰতে আজিকালি প্ৰতিদিনে গাঁৱে ভূঞে সকলো ৰাইজ বিজেপিৰ লগত আছে আৰু বিজেপি দলক বিপুল ভোটে জয়িত কৰাব মই এতিয়ালৈকে যিটো ইলেকশ্যন খেলিছোঁ মই 5 নম্বৰ ইলেকশ্যন মই এইটো আটাইতকৈ বেছিকৈ ভোটত জয়ী হ'ম এবাৰ ইফালে গুৱাহাটীৰ গোটানগৰত জ্বলিল তেল পৰিবাহী টেংকাৰ মুহূৰ্ততে জুই লেলিহান শিখাই আগুৰি ধৰিলে টেংকাৰখন যান্ত্ৰিক বিজুতিৰ বাবে টেংকাৰত জুইৰ সূত্ৰপাত হোৱা বুলি জানিব পৰা হৈছে গুৱাহাটীৰ গোটানগৰত এই ঘটনা সংঘটিত হয় হঠাৎ জ্বলি উঠিল তেল পৰিবাহী এই টেংকাৰখন মুহূৰ্তৰ ভিতৰতে জুই লেলিহান শিখাই আগুৰি ধৰে টেংকাৰখন যান্ত্ৰিক বিজুতিৰ বাবেই তেল পৰিবাহী টেংকাৰখনত অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱা বুলি জানিব পৰা হৈছে এক আতংকময় পৰিৱেশে বিৰাজ কৰে অঞ্চলটোত